মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আজি মই উপস্থিত হৈছোঁ। তোমালোকৰ বাবে বিশেষভাৱে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ, গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা, স্কিপ নকৰিবা। আৰু লগতে যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা, লাইক শ্বেয়াৰ কৰিবা। তোমালোকৰ দশম শ্ৰেণীৰ বাবে তোমালোকে যি আগন্তুক তোমালোকে মেট্ৰিক পৰীক্ষা দিবা, তাৰ কাৰণে তোমালোকে স্পকেন ইংলিছৰ টেষ্ট পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। ইতিমধ্যে আমাৰ যি নেকি বৰ্ড আছে, আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড আছে আমাৰ, গতিকে তোমালোকৰ বাবে বিশেষভাৱে তোমালোকৰ বাবে এটা নিৰ্দেশ জাৰি কৰিছে, ন'টিছ জাৰি কৰিছে। অৰ্থাৎ তোমালোকৰ অহা 10 আগষ্টৰ পৰা 14 আগষ্টলৈকে তোমালোকৰ চেণ্ট্ৰেল স্পকেন ইংলিছ টেষ্ট অনুষ্ঠিত হ'ব। গতিকে সকলো ছাত্ৰ ছাত্ৰীয়ে এই টেষ্টত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে দ্য লাৰ্ণিং এপটো ইনষ্টল কৰিছে বা ডাউনলোড কৰিছে, ইনষ্টল কৰিছে প্লে ষ্ট'ৰৰ পৰা, তোমালোকে ক্লাছ 9ৰ যি নেকি তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে, লগতে ডেট অফ বাৰ্থ দি পেলাই তোমালোকে লগ ইন কৰিব পাৰিবা। ইতিমধ্যে তোমালোকে ক্লাছ 9ত কৰিছা, গতিকে তোমালোকৰ অভিজ্ঞতা আছে। যদি কোনো ছাত্ৰ ছাত্ৰীয়ে ইয়াত অসুবিধাৰ সন্মুখীন হৈছে তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰা। লগতে এই টেষ্টটো অতি গুৰুত্বপূৰ্ণ, তোমালোকে পৰীক্ষাটো দিবই লাগিব, তেতিয়াহে তোমালোকে মেট্ৰিক পৰীক্ষাৰ কাৰণে যি নেকি স্পকেন ইংলিছৰ বাবে যি তোমালোকৰ 10 মাৰ্কছ আছে সেই মাৰ্কছটো পাবা, নহ'লে তোমালোকে এই মাৰ্কছটোৰ পৰা বঞ্চিত হ'বা। গতিকে এই পৰীক্ষাত অৱতীৰ্ণ হোৱাটো একেবাৰে কম্পালচৰি। গতিকে তোমালোকে যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে তোমালোকে ক্লাছ 9ত কৰিছিলা, গতিকে অভিজ্ঞতা নিশ্চয় আছে। গতিকে তোমালোকে ক্লাছ 9ৰ তোমালোকে যি নেকি ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট পাইছিলা, তাত তোমালোকৰ সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লগতে ডেট অফ বাৰ্থ দি পেলাই তোমালোকে এই এপটোত লগ ইন কৰি পেলাই তোমালোকে লেফ্ট কৰ্নাৰত একেবাৰে বটম একেবাৰে তলফালে চাবা, তোমালোকে ৰাইট ছাইডত চাবা এটা অপশ্যন পাবা টেষ্ট বুলি। গতিকে এই টেষ্টত ক্লিক কৰি পেলাই তোমালোকে পৰীক্ষাটো অৱতীৰ্ণ হ'ব লাগিব। গতিকে ছাত্ৰ ছাত্ৰীসকল পুনৰ কৈছোঁ, গতিকে খুবেই এটা ইম্পৰ্টেণ্ট ভিডিঅ' হয় তোমালোকৰ বাবে। গতিকে এই পৰীক্ষাত তোমালোকে সকলোৱে অৱতীৰ্ণ হ'ব লাগিব, মাষ্ট বি অৱতীৰ্ণ হ'বই লাগিব, নহ'লে তোমালোকে 10 মাৰ্কছ পাবলৈ সক্ষম নহ'ব। গতিকে তোমালোকে ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰি দিবা। লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে কিবা অসুবিধাৰ সন্মুখীন হয় লগ ইনৰ ক্ষেত্ৰত তোমালোকে মোক সুধিব পাৰা। লগতে তোমালোকে নিজৰ স্কুলৰ কনচাৰ্ণ ক্লাছ টিচাৰ তেওঁকো সুধিব পাৰা, তেওঁলোকে তোমালোকক এটা ID দিব, সেই IDটো ব্যৱহাৰ কৰি পেলাই পাছৱৰ্ড ব্যৱহাৰ কৰি পেলাই তোমালোকে লগ ইন কৰি পেলাই তোমালোকে এই পৰীক্ষাটো তোমালোকে দিব পাৰিবা। গতিকে তোমালোকে এই বিষয়টো অতি গুৰুত্বপূৰ্ণভাৱে ল'বা আৰু পৰীক্ষাত সকলোৱে অৱতীৰ্ণ হ'বা। আকৌ কৈছোঁ 10 আগষ্টৰ পৰা 14 আগষ্টলৈকে তোমালোকে 10 আগষ্টৰ দিনাখন বা তাৰ পিছতো কৰিলেও হ'ব। গতিকে তোমালোকে এই পৰীক্ষাটো যেনেকৈ হ'লেও তোমালোকে অৱতীৰ্ণ হ'বা। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। থেংক ইউ।